হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক জনালোঁ কাইলৈ আমাৰ ঈদ হয় গতিকে আজি ৰাতি 12টা বাজি গ'লগৈ এতিয়ালৈকে আমি মেহেন্দি লৈ আছোঁ আৰু আমাৰ মতে মানে মেহেন্দি লোৱাটো সুন্নত সেইটো কাৰণে মেহেন্দি লৈছোঁ আৰু এইফালে টিভি চাই আছে বিচনাত বাগৰি আছে কাৰণ ৰাতি 12টা বাজি গ'ল পোহৰ নাই এইটো সেটটো আনিছিলোঁ এইটো হোৱাইট কালাৰ বুলি আনিছিলোঁ কিন্তু হোৱাইট কালাৰ আহিল মানে হেৰি কালাৰটোহে অফ হোৱাইটটো আহিল মানে মনটো বেয়াই লাগিছে ঈদৰ আগদিনাখনো এইটো আহিব লাগে মই না চেঞ্জ কৰিব পাৰিম না বেলেগ এটা অৰ্ডাৰ দিব পাৰিম মানে বহুত দুখ লাগিছে আৰু এই পুৰণা ভাবিছিলোঁ চেঞ্জ কৰোঁ আৰু এতিয়া সেয়া ৰিটাৰ্ণ মাৰি দিছোঁ আৰু সমস্যা তাৰমানে এইবোৰতে হৈ যায় আৰু মানে এইটো আৰু কিন্তু পুৰা মানে হোৱাইট হোৱা হয় বেছি ভাল লাগিল হয় এতিয়া হোৱাইটটো নহয় মানে এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ ৰাখোঁ নে ৰিটাৰ্ণ দিওঁ অনলাইনৰ পৰা আনিলে মানে এইটোৱে প্ৰব্লেম আৰু কিন্তু প্ৰাইচবোৰ বহুত কমতে পোৱা যায় অফলাইনতকৈ অনলাইনত প্ৰাইচবিলাক মানে বহুতে ভাল হয় আৰু সেইটো কাৰণে বস্তুটো তাৰমানে এইটো কাটা নাই বস্তুটো মই অলপমান মানে ট্ৰাই কৰি চাইছোঁ বাৰু কি কৰিম ভাবি পোৱা নাই বেয়াও দেখা নাই বাৰু ইমানকৈ হ'লেও মানে হোৱাইটটো হ'লে বেছি ভাল লাগিল হয় চাগে ক্লথটো বেছি ডাঙৰ বাৰু ক্লথ বেছি ডাঙৰ বস্তুবোৰ যেতিয়া মন পচন্দৰ নহয় সঁচাকৈ বৰ মনটো দুখ লাগে নহয়নে বাৰু কিমান আশা কৰি আনিছিলোঁ বাৰু যিয়ে নহওক উপায়টো নাই আৰু এতিয়া ৰিটাৰ্ণ কৰিবই লাগিব ৰিটাৰ্ণ কৰিয়ে দিলোঁ মই বাৰু এতিয়া আজি ঈদৰ আগদিনাখন ৰাতিপুৱা চেহেৰি খাই লৈ শুই উঠিলৈ ৰাতিপুৱাই শুই উঠিয়ে কি কৰিম প্ৰথমতে মই নখকেইটা কাটি লৈছোঁ মুখ চুখ ধুই লৈ কাৰণ ঈদত নখ কটা সুন্নত হয় সেইটো কাৰণে নখ কাটিলোঁ নখ কাটিলে আমি য'তে ত'তে নেপেলাওঁ আৰু এই নখখিনি নি লৈ মই মাটিত পুতি থৈ দিম এনেদৰে গাঁত এটা কৰি পেলাই আমি ইয়াতে মানে পুতি দিওঁ আৰু এইটো বহুত ক্ষেত্ৰতো ভালো বাৰু এনেকুৱা নখ য'তে ত'তে পৰি থাকিলে বেয়াও সেইটো কাৰণে এনেদৰে পুতি দিলে মাটি অলপমান জাপি দি দিলোঁ তাৰপিছত আজি মই কি কৰিবলৈ লৈছোঁ চাওকচোন আৰু এয়া মই জবা ফুলৰ পাত গুটিয়াইছোঁ আজি মানে চুলিত এটা হেনা কৰিম অকল মানে নিজৰ হেৰি কাৰণে কৰিলেই নহ'বতো নিজৰ কাৰণে অলপমান টাইম উলিয়াইছোঁ আৰু নিজৰ চুলিকেইটা গোটেই মাহটো একো কৰিবই পৰা নাই নিজৰ কাৰণে আৰু এয়া কাৰিপাত্তা বুলি কয় নৰসিংহ পাত বুলিও কয় তাৰপিছত আৰু এয়া জেতুকা পাত এনেদৰে আনি লৈছোঁ এইখিনি খুব ধুনীয়াকৈ মই চাফাকৈ ধুই লৈছোঁ যাতে ধূলা বালি নাথাকে একো এনেদৰে পৰিষ্কাৰ কৰি লৈছোঁ পানীৰে তাৰপিছত তাত এটা মই পিঁয়াজ দিছোঁ এটা কণী দিম পিঁয়াজ কণী এনেদৰে কাটি লওঁ আৰু এয়া মিক্সি জাৰত দি লৈ মই ভালকৈ পিচি ল'লোঁ আৰু লগত এয়া তাৰ পিছাৰ পিছতে মই কণীৰ ইয়াত দেখিছে খুব সাৱধানে তাৰ মানে বিজলুৱা অংশটোহে মই এই মানে যিখিনি মই পিচি লৈছোঁ জেতুকাখিনি সেইখিনিত মই দি লৈছোঁ আৰু অকল বগা অংশটোহে দিছোঁ হালধীয়া অংশটো থৈ দিলোঁ আৰু এনেদৰে ভালকৈ মিহলি কৰি ল'ব লাগে লৈ এতিয়া মই চাওক এয়া চুলিত এপ্লাই কৰিছোঁ খুব ধুনীয়া এটা ৰিজাল্ট পোৱা যায় একদম স্পা কৰাৰ নিচিনা হৈ যায়গৈ কণ্ডিশ্যনাৰৰ নিচিনা চিল্কি হৈ যায়গৈ কণ্ডিশ্যনাৰ কৰাৰ নিচিনা আৰু গোটেইখিনি যিখিনি বস্তু দিছোঁ গোটেইখিনি বস্তুৱে বহুতেই মানে ভাল হয় আপোনালোকে চেষ্টা কৰি চাব মই মানে বিশেষকৈ মই বজাৰৰ বস্তুবিলাক মই ইউজ নকৰোঁৱে মই ঘৰুৱা কাৰণ ঘৰতে আছে কিমান ধুনীয়া বস্তু তাৰপিছত এইখিনি লৈ মই এতিয়া ঘৰৰ অলপ মানে কাম আছে চাফ চিকুণতাৰ কামখিনি সেইখিনি মই অলপকৈ কৰি গৈ আছোঁ কাৰণ বাকী মানে ঈদ নোহোৱালৈকে আমাৰ মানে কাম শেষে নহয়
চাফাতন কৰাই যায়, তথাপিও ঈদৰ আগদিনাখন এনেদৰে কৰিলে যেন কিবা মানে ভাল লাগে, বেছি মানে চাফা চাফা নিচিনা লাগে আৰু। তাৰপিছত এনেকৈ ঝাৰু চাৰু মাৰি ল'লোঁ এইবোৰ। গছৰ এনেকুৱা পাতবোৰ যদি পকি থাকে তেতিয়াহ'লে এনেদৰে মানে বেয়া পাতবোৰ মই ছিগি পেলাই দিওঁ, তেতিয়া মানে ভাল লাগে আৰু গছজোপাই পুষ্টি পায়। এনেদৰে মই আৰু চাফা চাফা লাগে। আৰু এয়াই মই প্ৰত্যেকটো টাবৰে মৰা পাতবোৰ ছিগি পেলাওঁ, যিবিলাক বেয়া হয় সেইবিলাক পাতবিলাকো মই ছিগি পেলাইছোঁ। আৰু এইবোৰ ফুলৰ টাববোৰ আঁতৰাই আঁতৰাই এইবোৰ মানে মচিছোঁ, এনে বাৰান্দাত থকাখিনি। এইবোৰ মানে সৰু সৰু মানে পট, কিছুমান পানীত দি থৈছোঁ, কিছুমান অলপ অলপ মাটি দি পেলাই দি থৈ দিয়া আছে। আমি হাউচৱাইফ যেতিয়া আৰু ঘৰতে থাকোঁ যেতিয়া এইখিনি কাম মানে নিজৰ কামখিনি নিজেই কৰি লওঁ বাৰু। এইবোৰ কোনপিনে যেন যায় সময়বোৰ মানে ইমান মানে স্পীডত কৰিব লগা হয় নহয়, মানে নোৱাৰোঁগৈ আৰু এনেকুৱা হৈ যায়গৈ। তথাপিও মানে মনৰ হেঁপাহ, মনৰ এটা উৎসাহ, কালিলৈ ঈদ, মই এইখিনি চাফা কৰিবই লাগিব, মানে তেনেকুৱা এটা। কিন্তু নকৰিলেওতো ঈদ যেন নহ'ব এনেকুৱাতো নহয়, নহয় জানো বাৰু? ঈদ আহিবই, ঈদ যাবই, কিন্তু আমি মানে নোৱাৰোঁ। ঈদ বুলি ক'লে কিবা এটা যেন মানে বহুত ভাল লাগে, আৰু সেইটো কাৰণে চাফা নকৰিলে যে মোৰ যেন ঈদটো যেন নহ'বই, সেই তেনেকুৱাকৈ লাগে। আপোনালোকৰো লাগে চাগে, সকলোৰে লাগে বাৰু সেই তেনেকুৱা। সেইটো কাৰণে নিজৰ মানে কষ্টকো কষ্ট নুবুলি ৰোজা ৰাখি লৈ এইবোৰ সকলোখিনি কাম অকলে মানে কৰি আছোঁ। তেখেতেও সহায় কৰে বাৰু এটা দুটা, কাৰণ তেখেতৰো বেলেগ কামো আছেতো। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ মই আগবাঢ়ি যোৱাত আপোনালোকৰ সহায়েই মেইন। গতিকে আপোনালোকে সহায় নকৰিলে মই কেনেদৰে আগবাঢ়িম বাৰু? এনেদৰে শুই উঠাৰ পৰা কোনো ৰেষ্ট নোলোৱাকৈ নন ষ্টপ কাম কৰি গ'লোঁ। তাৰপিছত গা চা ধুই আহিলে আকৌ পাকঘৰত সোমালোঁ, কাৰণ ইফতাৰৰ টাইম হৈ গ'লগৈ। আৰু ইফালে মাংসও আনিছে, কাৰণ সেইখিনি মাংসখিনিও বনাওঁ। আৰু মাংস বনালে আমাৰ আকৌ চিতল পিঠাটো বনাব লাগে। চিতল পিঠাই হওক বা খোলা চাপৰি পিঠাই হওক, আমাৰ মানে বনাব লাগে ঈদৰ আগদিনাখন। আমি প্ৰায় মানে খাওঁৱেই আৰু সেইটো। আৰু সেয়া মানে খৰধৰকৈ মই মাংসখিনি পাতি দিলোঁ। খৰধৰ এইটো কাৰণেই, এইখিনি সময় খুব মানে শ্বৰ্ট টাইম হয়, কাৰণ ইফতাৰৰ সময় মানে খৰধৰ কৰিব লাগে, বহুত যোগাৰ পাতি কৰিব লাগে যে, সেইটো কাৰণে টাইমটো কোনপিনে যায় গমেই পোৱা নাযায়। ইফালে এইটো মই ৰাইচ পাউডাৰ মানে চাউলৰ গুড়ি দুটামান ল'লোঁ, লৈ এতিয়া এয়া পিঠা বনাবৰ কাৰণে এয়া আমি এনেদৰে চাউলৰ গুড়ি কৰি লৈ মানে এনেদৰে ধুনীয়াকৈ ভাজি লৈ থৈ দি দিওঁ এনেকুৱা কণ্টেইনাৰত, যাতে হাৱা সোমাব নোৱাৰে। আৰু প্ৰায় 6-7 মাহলৈ এনেদৰে ভালেই থাকে আৰু খুব ধুনীয়া হৈ থাকে, একোৱেই নহয়। ইফালে এয়া মাংসখিনিও মই লাৰি আছোঁ, আৰু ইফালে এয়া চাউলৰ গুড়িখিনিত মই অলপমান নিমখ সানি ল'লোঁ ভালদৰে। সানি লৈ এতিয়া অলপ অলপকৈ পানী দিম, দি লৈ এটা মই বাটাৰ তৈয়াৰ কৰি দিম। একেলগে পানী দিব নালাগে, অলপ অলপকৈ পানী দিছোঁ। এয়া দেখিছেনে, এনেকুৱা এটা কনডেঞ্চিতে ৰাখিব লাগে। তাৰপিছত এইফালে মাক বহুৱাই দিছোঁ, বহুৱাই লৈ ফ্ৰুটছবিলাক কাটিব দিছোঁ। তাৰপিছত মই এতিয়া এইটো মাল্টা এটা লৈছোঁ, মাল্টাটোৰে মই এতিয়া চৰ্বত বনাম। এই মাল্টাটোৰে চৰ্বত খাই বহুত মানে মই ভাল পাওঁ, বহুত টেষ্টি হয় আৰু খুব মানে ৰসাল হয়। এইটো খুব বেছি ৰস আছে, মানে এটাতে আমাৰ 4-5 গিলাচ মানে ওলাই যায়গৈ আৰু চৰ্বত। আপোনালোকে বাৰু এই মাল্টাটো চৰ্বতহে খায় নে এনেহে খায় জনাবচোন বাৰু। আৰু যদি চৰ্বত যদি খাই পোৱা নাই তেতিয়াহ'লে খাই চাব। আৰু ইফালে মায়ে চৌকাত মানে এয়া খোলা চাপৰি পিঠাকেইটা বা চিতল পিঠাকেইটা মানে বনাবলৈ দি দিছোঁ। মায়ে চৌকাতে বনাই আছে, কাৰণ মই চৌকাত লাগি থাকিলে মই হাতখন এৰিব নোৱাৰিম। আৰু ইফালে ইফতাৰো ৰেডি কৰিব লাগে, মই ইফালে ইফতাৰ ৰেডি কৰি দিলোঁ।
কাৰণ টাইম একেবাৰে শ্বৰ্ট। আৰু এয়া আমাৰ হৈ গ'লগৈ চিতল পিঠা আৰু ইফালে মাংসৰ তৰকাৰী। তাৰপিছত গোটেই দিনটো তেনেকৈয়ে গ'ল। মই চুলিকেইডাল মানে শুকুৱাবই নোৱাৰিলোঁ। এয়া ইফতাৰ চিফতাৰ কৰি নামাজ চামাজ পঢ়ি লৈ মই এয়া চুলিকেইডাল আপোনালোকক দেখুৱাইছোঁ। চাওকচোন ইমান ধুনীয়া এটা গ্লেজ আহিছে, খুব ধুনীয়া এটা চিল্কি হৈ গৈছে, হয় নহয়? কিবা কণ্ডিশ্যনাৰ লগোৱাৰ নিচিনা হৈ গৈছেগৈ চুলিকেইডাল। আৰু মই সাধাৰণতে ঘৰৰ ৰেমেডিবোৰেই ইউজ কৰোঁ, আৰু মোৰ মানে চুলিৰ কালাৰখিনিও হৈ যায় আৰু তেনেকৈ। তাৰপিছত এয়া ৰাতি এতিয়া মই এয়া আমাৰ মানে তেলপিঠা বনাবৰ কাৰণে এইখিনি প্ৰস্তুত কৰিছোঁ। মই ৰাতিয়ে খচি চচি থৈ দিছোঁ আৰু একদম পূৰা মানে তেলপিঠাৰ যিটো বাটাৰটো তৈয়াৰ কৰিছোঁ। আৰু এইখিনি দেখিছেনে ক'লা ক'লা কি, এইখিনি হ'ল মানে গুড় বা মিঠৈ। এয়া মই গুড়েদি মানে সানিছোঁ, চেনি দিয়া নাই আৰু গুড় ইউজ কৰিছোঁ। আৰু অলপ অলপ পানী মিক্স কৰি লৈ এটা বাটাৰ তৈয়াৰ কৰি এইখিনি মই থৈ দিম আৰু তেতিয়া ৰাতিপুৱা শুই উঠিয়ে কি মই বনাব পাৰিম আৰু। নহ'লে ৰাতিপুৱা উঠি লৈ নামাজ পঢ়ি আকৌ বাটাৰটো হেৰি কৰালৈ মানে টাইমটো লাগি যায়গৈ বহুতখিনি। ৰাতি থৈ দিলে এনেকৈ বাটাৰটো বনাই থৈ দিলে এইটো এনেদৰে, তেতিয়া মানে হয় কি এয়া মানে খুব ধুনীয়া মানে কোমলি থাকে। মই ইয়াত পিঁয়াজ আৰু আদাৰ মানে হেৰি দিছোঁ, পেষ্ট এটা দি দিছোঁ মিহিকৈ কৰি। আৰু এনেকুৱা কণ্ডেন্সতে ৰাখি থৈ দিব লাগে। আৰু মই এয়া ঢাকিবলৈ থৈ দিছোঁ, ৰাতিপুৱালৈ মই বনাম আৰু ইফালে মই এটা অভেনত কেকো পাতি দিলোঁ। আৰু তাৰপিছত মই এই মেহেন্দি মানে আঁকিবলৈ আহিলোঁ আৰু ভাল লাগে মেহেন্দি আঁকি। আৰু ঈদত যেন মেহেন্দি নল'লে মানে কিবা মানে উকা উকা লাগে, মানে কিবা এটা বস্তু কমি যেন হৈ গ'ল, কিবা এটা বস্তু কম হৈ আছে তেনেধৰণৰ লাগে। বাৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব।